অসমৰ ৰাইজে বিচাৰিছে যে কংগ্ৰেছ দলটোৱে কাক প্ৰতিনিধিত্ব কৰিব লাগে আৰু কংগ্ৰেছ দলটোৱে অহা সময়ত কাক প্ৰতিনিধিত্ব কৰিব সেইখিনি ইতিমধ্যে অসমৰ ৰাইজে নিশ্চয় কৰি দিছে আৰু গৌৰৱ গগৈয়ে ভালকৈ উপলব্ধি কৰিব পাৰিছে যে কংগ্ৰেছে কি ভূমিকাত অৱতীৰ্ণ হ'ব লাগিব আৰু সেইটো বাস্তৱিক ক্ষেত্ৰত তেওঁলোকৰ যিটো পূৰ্ব পৰিকল্পনা গোপন আছিলে মই ওলাই আহোঁতেতো কৈ থৈ আহিছিলোঁ যে এইটো APCC আৰ হ'ব এতিয়া আৰৰ ব্যাখ্যা আপোনালোকে লাহে লাহে আৰু পাই থাকিব আৰু হ'ব চাওক এইটো আপোনালোকে যিটো সুধিছে এইটো একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি প্ৰকৃত আপুনি বিহাৰত মুখ্যমন্ত্ৰী আৰু বিৰোধী দলৰ প্ৰতি কোন হ'ব বিহাৰী হ'ব পশ্চিমবংগত মুখ্যমন্ত্ৰী কোন হৈছে বিৰোধী দলৰ প্ৰতি কোন হৈছে খবৰ লওক দেই কোন ব্যক্তিজন কোন ডাঙৰ কথা নহয় কাক প্ৰতিনিধিত্ব কৰিছে সেইটোহে আচল কথা গতিকে যিটো পৰিকল্পনা আছিলে যে এটা এজন ব্যক্তিৰ হাতত গোটেই ক্ষমতাটো কেন্দ্ৰীভূত হ'ব আৰু তেওঁ যেনেকৈ বাল ঠেকেৰে যেনেকৈ শিৱসেনাক কোনো দায়িত্ব নোলোৱাকৈ পিছফালৰ পৰা চলাইছিলে সেইটো এতিয়া APCC আৰে চলাই আছে গম পাই আছিলোঁ মই কথাবিলাক কেন্দ্ৰীয় নেতৃত্বক জনাই আছিলোঁ আৰু সেইকাৰণেই মই সভাপতিৰ পদৰ পৰা অপসাৰিত হ'লোঁ কাৰণ মই ৰকিবুল বাদ দি পেলাই চলিবলৈ চেষ্টা কৰিছিলোঁ আপোনালোকে দেখিছিলোঁ মই কিছুমান কথা তেওঁলোকে বিচৰা মতে কৰিব বিচৰা নাছিলোঁ মোক ভাঙিবৰ কাৰণে চহী কোনে কৰিছিলে তেওঁলোক চব জিকি আহিছে যিবিলাক মানুহে মোক সভাপতি আঁতৰাবৰ কাৰণে চহী কৰিলে তেওঁলোকতো চব জিকি আহিলে দেৱব্ৰত শইকীয়াই চহী নকৰিলে হাৰি থাকিলে ভাস্কৰ বৰুৱাই চহী নকৰিলে টিকেট নাপালে আপুনি কথাটো গতিকে এইটো পৰিকল্পিতভাৱে চলি আছিলে যে কংগ্ৰেছ দলটো মুষ্টিমেয় কেইজনমান ব্যক্তিৰ হাতত থাকিব সেয়া ৱাজেদ আলী চৌধুৰী হ'ব পাৰে ৰকিবুল হ'ব পাৰে নাম বেলেগ হ'ব পাৰে কিন্তু পৰিকল্পনা মতেই দলটো এতিয়া এটা অৱশিষ্ট পৰ্যায়ত গৈ পেলাই উপনীত হৈছে